যৌথ এটা আলোচনাৰ মৰ্মে আজি UPPL দলৰ হাতীচাৰ প্ৰাইমাৰীৰ পৰা বিভিন্ন গাঁও ক্লাবৰ পৰা আমাৰ UPPL দলৰ সন্মানীয় প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যিটো চৰকাৰ এইটো ভাল পাই পেলাই জইন কৰাৰ কাৰণে আহিছে পোনপ্ৰথমে আপোনাৰ সকলোকে অন্তৰৰ পৰা ধন্যবাদ দিছো আজি সেইখন জইনিং কাৰ্যসূচীত আমাৰ মাজত উপস্থিত হ'ব পৰা অতিথিসকল ইতিমধ্যে আহি পাইছে তেখেতসকলৰ চিধাচিধিকে আমি চিনাকি দিবৰ কাৰণে মই অনুৰোধ আগবাঢ়িছো প্ৰথমে দলৰ সন্মানীয় সেক্ৰেটাৰী তেখেত ৰাজু কুমাৰ নাৰ্জাৰী ছাৰক নিজে চিনাকি ল'বলৈ অনুৰোধ কৰিছো ছাৰক এটা আৰণাৰেৰে সম্পৰ্কনা জনোৱাৰ কাৰণে অনুৰোধ কৰিছো থ্যাংক ইউ স্যার ইয়াৰ পিছত চিনাকি দিৱাৰ কাৰণে মই অনুৰোধ কৰিব বিচাৰিছো আমাৰ সিডলি সমষ্টিৰ MLA তথা আমাৰ চিৰাং জিলাৰ UPPL দলৰ সন্মানীয় সভাপতি নিৰ্মল কুমাৰ ব্ৰহ্ম ছাৰ থ্যাংক ইউ স্যার সন্মানীয় আমাৰ UPPL দল সেন্ট্রাল ইউ ডট জেনারেল সেক্রেটারি তথা OSD শিৱসাৰৰ সন্মানীয় ডক্টৰ সংগ্ৰাম ছাৰক নিজে চিনাকি দিবলৈ অনুৰোধ কৰিছো ছাৰক এটা আৰণাৰে সম্পৰ্কনা জনোৱাৰ কাৰণে অনুৰোধ কৰিছো তাৰ পিছত চিনাকি দিবলৈ মই আগবাঢ়িছো আমাৰ চিৰাং জিলা UPPLৰ উপসভাপতি তেখেত এক্স MCLA হয় লবেন বসুমতাৰী ছাৰক নিজে চিনাকি ল'বলৈ অনুৰোধ কৰিছো জিলা অফিস সেক্রেটারি তেখেত আৰণঠাই বসুমতাৰী তেখেতক নিজে চিনাকি দিবলৈ অনুৰোধ কৰিছো 14 চিৰাং ব্লগৰ সন্মানীয় সভাপতি তেখেত বীৰদাও ডাঙৰীয়াক নিজে চিনাকি ল'বলৈ অনুৰোধ কৰিছো তেখেতক এটা আৰণাৰে থ্যাংক ইউ আৰু অতিথিসকল আছিল বহুত সময়ত নাটনিৰ কাৰণে চিনাকিটো আমি সেইখিনিতে সমাপ্ত বুলি ঘোষণা কৰিছো আৰু দীঘলীয়া কৰিব বিচৰা নাই আজিৰ যেটো দুৱাৰ ব্লগৰ উদ্যোগত যেটো গ্ৰেণ্ড জয়নিং সেলিব্ৰেশন বা গ্ৰেণ্ড জয়নিং যেটো কাৰ্যসূচী ৰাখা হৈছে তাতে উপস্থিত হ'ব পৰা আমাৰ UPPL দলৰ জেনেৰেল হয় আপোনালোকক আদৰণি জনাইছো এতিয়া প্ৰমোদ বড়ো ছাৰৰ যেটো নেকি ভিজন অকল ৰাস্তা দলং বনোৱাৰ নহয় কিন্তু আমি বড়োলেণ্ডখন যদি এটা উন্নত বড়োলেণ্ড যদি বনাব লাগে আমি সমাজখন এটা উন্নত সমাজ কৰিব লাগিব আমি আমাৰ সমাজখন উন্নত সমাজ কৰিব লাগিব আমি আমাৰ সমাজখন আমি ফিউচাৰত কেনেকৈ আমি দেখিব খুজিছো এনেকৈ আমি কৰি যাব লাগিব আমাৰ সমাজখন আগত আপোনালোকে দেখা পাইছিলে ৰাস্তাই ৰাস্তাই মেলা ৰাস্তাই ৰাস্তাই জুৱা ৰাস্তাই ৰাস্তাই মদ কিন্তু এই যিবিলাক অশান্তি যেটো পৰিবেশ আছিলে এই অশান্তি পৰিবেশ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যেটো UPPL গভৰ্ণমেণ্ট আহিল ইয়াৰ পিছত খতম হৈ গ'ল আপোনালোকে দেখিছে নেকি কেতিয়াবা ডাঙাবাজি হোৱা আপোনালোকে দেখিছে নেকি কেতিয়াবা খাই খাজিয়া হোৱা জাতিৰ মাজত জাতি এইবিলাক না আমি এতিয়া প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আমি এটা কো এক্সিস্টেন্স সোসাইটি য'ত নাকি বিভিন্ন ধৰ্ম ভাষা জাতি একেলগত আমি বসবাস কৰি জীয়াই থাকিব পাৰে ইয়াৰ কাৰণে আমি একেলগ হৈ তেখেতৰ লগত সাথ দিব লাগিব আৰু আমি কামটো কৰি যাব লাগিব আপোনালোকে দেখিছে প্ৰমোদ বড়ো ছাৰে আমাক কৈ আছে এইখন অঞ্চল হাতীচাৰ অঞ্চল দাঁতগাড়ী অঞ্চল এটা মডেল অঞ্চল বনাব লাগে মডেল এৰিয়া বনাব লাগে MLA ছাৰ আছে ইয়াতে MLA ছাৰো আমাক কৈ আছে এই অঞ্চলখন লৈ আমি এটা মডেল অঞ্চল বনাব লাগে গেলে ফুড মাইন্ডফুল সিটি কৰিবলৈ গৈ আছে ইয়াৰ বেনিফিট যেটো ইয়াত লাভবান এইটো আমি উপভোগ কৰিব লাগিব ইয়াৰ কাৰণে প্ৰমোদ বড়ো ছাৰে যথেষ্ট দিশ লৈ ইয়াত কাম কৰিবলৈ প্লানিং কৰি আছে আপোনালোকে জানিবলৈ সুখী হ'ব ইয়াতে আগত বেংকত যদি যাব লাগে
long live, UPPL long live, long live, long live, UPPL long live, long live, long live. ধন্যবাদ। প্ৰাক্তন MCLA তথা ডেপুটি চিফ কাম্পা বৰগয়াৰী ডাঙৰীয়া তেখেতে বহু বছৰ ধৰি আপোনালোকৰ দিয়ক। এইটো আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত, প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কোকৰাঝাৰ টু গেলেফু ৰেল ছাৰ্ভিচ, ৰেল নেটৱৰ্কটো আপোনালোকৰ ইয়ালৈকে এক্সপানশ্যন হ'ব। আৰু এবাৰ জোৰদাৰ হাত চাপৰি দিয়ক। মই কৈ আছোঁ জোৰদাৰ হাত চাপৰি কিয় কৰিব দি আছোঁ। আমাৰ নেশ্যনেল হাইৱে 31ৰ পৰা গেলেফুলৈকে ভাৰতমালাৰ আণ্ডাৰত এইটো হাইৱে সংযুক্ত হ'বলগীয়া আছে, হাইৱে কানেকশ্যন। এইটো একমাত্ৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত হৈছে। ইমান বছৰ ধৰি BPFৰ হাগ্ৰামা চৰকাৰৰ 17 বছৰত আমি সকলোৱে ভুক্তভোগী হ'লোঁ। ৰাস্তা ইমান বেয়া, আমি হস্পিটেলত যাব নোৱাৰোঁ, আমি বঙাইগাঁও টাউন যাব নোৱাৰোঁ। আমাৰ নিজৰে হাইৱে আছে, হাইৱেলৈকে যাবলৈ কোমৰ ভাঙি যায়। ডেলিভাৰী লৈ গ'লে ৰাস্তাতে ডেলিভাৰী হৈ যায়। বহুত বেয়া অৱস্থা। আৰু মানে আপোনালোকে বেছিকৈ জানে, আপোনালোকে যিহেতু ইয়াৰ বাসিন্দা হয়, কি বেয়া অৱস্থা আছিল। আজি ৰাস্তাও ৰিপেয়াৰিং কৰি দিলে, আহি আছে আপোনালোকৰ ফালে, আহিবলৈ আৰু বেছি দেৰি নালাগে। কিন্তু এইটো কমপ্লিট হ'ব লগে লগে আমাৰ ভাৰতমালাৰ আণ্ডাৰত হাইৱেৰ যে 4 লেনৰ ৰাস্তা, এই 4 লেনৰ ৰাস্তাৰ কাম আৰম্ভ হৈ যাব, হাইৱে আৰম্ভ হৈ যাব। ইয়াত কি বেছি আৰু কি লাগে আমাক? আমি হাতীচৰৰ অঞ্চল মানুহ, দাঁতগিৰিৰ মানুহ, আমি নিজে নিজৰ ভৰিত থিয় হোৱা মানুহ, বিজনেছ কৰি খোৱা মানুহ, আমি কষ্ট কৰা মানুহ, আমি শ্ৰম কৰা মানুহ। আমাক বেলেগৰ ইজি মানি নালাগে। আমাক এই ৰাস্তা ঘাট, ৰেল লিখি দিছোঁ যে এইটো মাইণ্ডফুলনেছ চিটি হ'ব। ইয়াতে মাইণ্ডফুলনেছ চিটি হ'লে কি হ'ব? আমাৰ মানুহবিলাক চব যাব গেলেফুত, পইচাটো খৰচ হ'ব গেলেফুত। আমাৰ কি লাভ হ'ব? আমাৰতো লাভ নহ'বও পাৰে না। গতিকে আমাৰ ফালে আমি ডাঙৰ এটা চহৰ বনাবলৈ এতিয়া প্ৰপ'জাল লিখিছোঁ। আমাৰ ইণ্ডিয়ান ছাইডত ডাঙৰ এটা চিটি হ'ব। মই যোনটো লিখিছোঁ এইটো চিটি অফ ফ্ৰেণ্ডছ বুলি এটা প্ৰপ'জাল লিখিছোঁ। মই চিফ ছাৰক দিছোঁ, চিটি অফ ফ্ৰেণ্ডছ। আমি বন্ধুত্বৰ দুটা দেশ, আমি বন্ধুত্ব হিচাপে থাকিব বিচাৰোঁ। কিন্তু সব আমাৰ পইচা সেইফালে যোৱাটোও নিবিচাৰোঁ, আমাৰ ফালেওতো ইনকামটো হ'ব লাগিব না। গতিকে আমাৰ ফালে এটা ডাঙৰ চহৰ বনাব লাগে। তাৰ কাৰণে আপোনালোকৰ অঞ্চলৰ পৰা অলপ আগুৱাই গৈ, SSBৰ কেম্পৰ অলপ আগুৱাই গৈ, এইফালে যিহেতু মাটি নাই, অলপ 200 মিটাৰমান আগত গৈ পেলাই ভাল এটা জাগাত আমি এটা চিটি ইয়াতে বনাব বিচাৰিছোঁ। এইকাৰণে আপোনালোকে প্ৰমোদ বড়োৰ হাতটো মজবুত কৰিব লাগিব। তেখেতে 4 বছৰ সময় পালে, তাকো এলায়েন্সৰ চৰকাৰ। এই 4 বছৰত সবতকৈ ডাঙৰ কাম তেখেতে কৰিছে। আমাৰ অঞ্চলত যোনটো ভাবিব পৰা নাছিলোঁ, 40-50 বছৰ ধৰি আমি অশান্ত জৰ্জৰ, ইয়াতে অশান্তি আছিল, ইয়াতে আৰ্মি কেম্প আছিল, ইয়াতে CRP কেম্প আছিল, ইয়াতে মাৰামাৰী আছিল, ইয়াতে NDFB কেম্প আছিল, BLT কেম্প আছিল, উগ্ৰপন্থীৰ সমস্যা আছিল। ৰাতি হ'লে আমি গাঁৱত যাব নোৱাৰোঁ, ভয় কৰিব লাগে, জংঘলত সোমাব নোৱাৰোঁ, চবফালে ভয়। এতিয়া কিন্তু কোনো মানুহৰ ভয় নাই, কোনো উগ্ৰপন্থীৰ ভয় নাই, আৰ্মিৰ ভয় নাই। এতিয়া ভয় হ'লে আমি জংলী জন্তুৰহে ভয়, মানুহৰ ভয় নাই। জংলী জন্তুৰহে ভয় কৰিব লাগে, আমি হাতীৰ ভয় কৰিব লাগে, বাঘৰ ভয় কৰিব লাগে, কিন্তু মানুহৰ ভয় নাই আমাৰ। ডেভেলপমেণ্ট হ'বলৈ হ'লে, উন্নতি হ'বলৈ হ'লে শান্তি লাগিবই। শান্তি নোহোৱাকৈ উন্নতি নহয়। শান্তি হোৱাৰ কাৰণে আজি ৰেলৰ প্ৰজেক্টটো আহিছে, শান্তি হোৱাৰ কাৰণে আজি ভাৰতমালাৰ 4 লেন হাইৱে আহিছে, শান্তি হোৱাৰ কাৰণে আপোনালোকৰ ওচৰত এতিয়া নতুন চহৰ হ'বলৈ গৈ আছে, চিটি অফ ফ্ৰেণ্ডছ হ'বলৈ গৈ আছে। এইবিলাকত আপোনালোকে সংস্থাপন পাব। কোনোবা ৰেষ্টুৰেণ্ট দিব, কোনোবা হোটেল দিব, কোনোবা ম'মৰ দোকান দিব, কোনোবা পান দোকান দিব। বিজয় রাই, বিজয় সুব্বা, মহাদেব চাহা, বিরাজ মাঝি, নবীন লামা,
শ্যাম গুৰুং, অৱজিত সুফা, তাৰুণ ৰয়, পুকাৰ তাপা, युवराज गुरुङ, नीलस तामाङ, प्रकाश तापा, गोकुल शेट्री, रोहित गुहा, विज्ञा तामाङ, राजा निखिल मगर, शिव तामाङ, आदित्य थापा, सुब्रत नार्जारी, धीराज प्रधान, करण माझी, कृष्णा अधिकारी, अमर सुनार, प्रेम मंडल, गुड्डू सेक्रेटरी, चप्पई मानी लाइन এটা লাইনত আহক সকলকে অনুৰোধ কৰিছো $39 total taxi association of Pura. তাৰ পিছত মাতিব বিচাৰিছো 1 নং আই পোৱালি হাতী স্যার 1 নং আই পোৱালি হাতী স্যার গুপ্ত সূত্রধর অলপ লাইনত আহিব দাদা গুপ্ত সূত্রধর আৰু সকলোকে হিৰেন সূত্রধর তিলক সূত্রধর সুমেশ সূত্রধর সুরেশ সূত্রধর সকলকে লাইনত অহাৰ কাৰণে অনুৰোধ কৰিছো মতিন সূত্রধর জিতেন সূত্রধর কুবান সূত্রধর বিপন সূত্রধর অমরেশ সূত্রধর লাসিত সূত্রধর গোপাল সূত্রধর নির্মল সূত্রধর জিতেশ সূত্রধর মসিল সোনার নিশাল সোনার স্বর্গ জাগি ধীরেন সূত্রধর লামা সূত্রধর তাৰ পিছত আহিব আহাৰ কাৰণে অনুৰোধ কৰিব বিচাৰিছো বসপুৰী জিলনপুৰৰ পৰা কুল বাহাদুৰ দৰ্জী সকলকে আহাৰ কাৰণে অনুৰোধ কৰিছো লোৱাৰ মাঝি বস্তি লক্ষ্মণ নেৱাৰ মনজিত তামাং বলবন তামাং শ্যাম কুমার ছেত্ৰী গণেশ সূত্রধর মিলন দাস ভসন দাস শোষণ দাস राम बहादुर शेट्टी टीकाम शेट्टी भीम बहादुर शेट्टी हेम बहादुर शेट्टी शांति शर्मा हरि बहादुर शेट्टी धन बहादुर शेट्टी हरका बहादुर मगर अधिकारी कमल राय कृष्णा बर्मन तमन रॉय दुर्गा अधिकारी दीपक अधिकारी जिंदाबाद प्रमोद बड़ो सर जिंदाबाद राजन आचार्य सर जिंदाबाद निर्मल कुमार ब्रह्म सर जिंदाबाद डॉक्टर संग्राम ब्रह्म सर जिंदाबाद लवेन मुस्मदानी सर जिंदाबाद गुणेश्वर गयारी सर जिंदाबाद UPPL long live UPPL long live UPPL long live Thank you.